নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এয়া যাবলৈ ওলাইছোঁ মই মন্দিৰলৈ, গতিকে ভাবিলোঁ ভিডিঅ'টো অকণমান আপোনালোককো দেখুৱাই থাকিম। যিহেতু আজি শাওণ মাহৰ শেষৰটো সোমবাৰ, সেইকাৰণে মই ভাবিছোঁ এভাগ চাকি দি থৈ আহোঁ আমাৰ ওচৰৰে হলেশ্বৰ দেৱালত। গতিকে ব'লকচোন মন্দিৰ ভাগো আপোনালোকক অকণমান দেখুৱাম যিমানখিনি পাৰোঁ। গতিকে ব'লক এতিয়া আমি মন্দিৰ জাষ্ট পালোহি, পাই পেলাই হাজবেণ্ড গৈছে চাকি কিনিবলৈ আৰু মই এনেকৈ এইকণতে ৰখি আছোঁ বাহিৰতে। আৰু আপোনালোকক এয়া দেখুৱাইছোঁ অকণমান যে মন্দিৰৰ আজি কিমান মানুহ মন্দিৰত আৰু কিমান দীঘল লাইন। এয়া একদম পূৰা ভিতৰলৈকে লাইন আছে আৰু গেটৰ মুখৰ পৰা আছে লাইনটো। আমি যিহেতু ভিতৰত নোসোমাওঁ, আমি সেইকাৰণে লাইনত নাথাকোঁ বুলি ভাবি আমি এইফালে আহিলোঁ। এইফালে আহি ইয়াতে দেখিছোঁ চাকিৰ ধুনীয়া ব্যৱস্থা কৰা আছে আৰু এনেকৈ চাকি ধূপ জ্বলালোঁ হাজবেণ্ড আৰু মই। ভিতৰত সোমোৱা নহ'ল আৰু এইটো অকণমান বেয়া লাগিল, কিন্তু আচলতে আমি যোৱা বহুত দেৰি হৈছিলে। বহুত দেৰি হোৱাৰ কাৰণে ইমান দীঘল লাইনত ৰখিবও নোৱাৰি, বহুত দীঘল আচলতে লাইন। আৰু এয়া তাৰপিছত আহিলোঁ কাষতে থকা হনুমান বাবা আৰু বিশ্বকৰ্মা বাবাৰ যিহেতু মূৰ্তি আছে তাতো জ্বলালোঁ। আৰু সদায় এনেকৈ জ্বলাওঁ। এই আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁৱেই। তেখেতসকলৰ ওচৰতো এনেকৈয়ে হাজবেণ্ডে মই দুইজনে চাকি আৰু ধূপ জ্বলালোঁ। ইফালে হনুমান বাবাৰ তাতো জ্বলালোঁ। জ্বলাই পেলাই আমি তাৰ পৰা ওলাই আহিলোঁ। এয়া চাওক, তাতো মানুহৰ বহুত ভিৰ, সকলোতে আচলতে মানুহ ভৰি আছিলে। আৰু তাৰ পৰা ওলাই আহি আৰু এভাগ বস্তু দেখিলোঁ যে ইয়াত ধুনীয়াকৈ এটা ঘৰ বনাই থোৱা হৈছে। আমি কেইমাহমান যোৱা নাই, সেইকাৰণে এইবাৰ প্ৰথম দেখিছোঁ। এইটো এটা ঘৰ বনাই দিছে, ইয়াতে চাকি জ্বলাবলৈ ধুনীয়াকৈ ব্যৱস্থাও কৰি দিছে। আগতে মন্দিৰৰ ভিতৰত জ্বলোৱা হয়, গোটেই মন্দিৰটো আচলতে একদম চাকিৰে ভৰি পৰে আৰু মানুহ ৰ'বলৈ ঠাই নোহোৱা হয়। আৰু এতিয়া ধুনীয়াকৈ ঘৰটো বনাই দিয়াৰ কাৰণে আমি ভাল লাগিছে। মন্দিৰৰ পৰা এয়া ওলাই আহিছোঁ। যিহেতু অকল চাকি জ্বলালোঁ, আমি সোনকালেই চাকি জ্বলাই সোনকালেই আমি তাৰ পৰা এয়া ওলাই আহিছোঁ। এতিয়া মই আহি আছোঁ গেটৰ ফালে আৰু হাজবেণ্ডে দোকানখনত থালখন আনিছিল চাকি অনা, সেইখন দিব গৈছে আৰু মই গেটৰ ফালে এনেকৈ ওলাই আহি আছোঁ। এয়া আপোনালোকক অকণমান দেখুৱাইছোঁ। গেটৰ বাহিৰতো মানুহৰ গাড়ী বাইক মানুহৰ বহুত বেছি সমাগম হৈছিলে। গতিকে ময়ো ধুনীয়াকৈ আজি যাম বুলি ভাবি থকা কাম এটা ধুনীয়াকৈ কৰি আহিলোঁ। চাকি ধূপ জ্বলালোঁ, ভগৱানক সেৱা কৰিলোঁ আৰু বাবাই যাতে সকলোৰে ভাল কৰক, মংগল কৰক, সেয়াই কামনা আৰু আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।